বিজেপি চৰকাৰৰ দিনত যেন ভাল দিন আহিছে চাহ জনগোষ্ঠীৰ লোকসকলৰ বাবে আহি আছে ২৬ৰ বিধানসভাৰ নিৰ্বাচন তাৰ আগতে বৃহস্পতিবাৰে বিধানসভাৰ মজিয়াত চাহ জনগোষ্ঠীৰ লোকসকলৰ বাবে এটাৰ পাছত আনটো উপহাৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পিছে ৰাজ্য চৰকাৰৰ কি উপহাৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ বাবে থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ নিযুক্তি হ'ব প্ৰথমবাৰৰ বাবে অসমৰ চাহ বাগিচাত বা আদিবাসী সমাজৰ বাবে আমি ৩% চাকৰি পোনপটীয়াভাৱে ৰিজাৰ্ভেশ্যন কৰিছোঁ আমাৰ ৰাজ্যত ১০০খন হাইস্কুল প্ৰথমবাৰৰ বাবে আমি চাহ বাগিচাত স্থাপন কৰিছোঁ অসমীয়া মাধ্যমৰ স্কুল এই বছৰ আমি সিদ্ধান্ত লৈছোঁ অহা বছৰ আমি আৰম্ভ কৰিম 10খন অসমত কলেজ কৰিম য'ত নেকি অকল বাগিচাৰ লৰাই পঢ়িব এই বছৰ আমি 900খন চাহ বাগিচাৰ লাইনৰ ৰাস্তা বনাবৰ কাৰণে 900 কোটি টকা অনুমোদন দিছোঁ নৱেম্বৰ মাহত আমি সৰু সজাই ষ্টেডিয়ামত আমি ৮,০০০ ঝুমুৰ ছোৱালীৰ ঝুমুৰ গোৱা ল'ৰা ছোৱালীৰে আমি ইয়াত ঝুমুৰ প্ৰদৰ্শন কৰিম ৯,০০০ ছোৱালীয়ে একেলগে ঝুমুৰ প্ৰদৰ্শন কৰিব আমি বিশ্ব মানচিত্ৰত ঝুমুৰ লৈ যাম ৮ লাখ বাগিচাৰ শ্ৰমিকক প্ৰত্যেকজন শ্ৰমিকক আমি এটা নগদ ধনু দিম যাতে তেওঁলোকে ল'ৰা ছোৱালীৰ শিক্ষাৰ কাৰণে বিনিয়োগ কৰিব পাৰে কি কৰিম কি নকৰিম এটো অহা বছৰ বাজেটত আহিব কিন্তু তাৰ আমি ইতিমধ্যে পৰিকল্পনা কৰিছোঁ যে ৮ লাখ বাগিচাৰ শ্ৰমিকক আমি একেলগে দিম আৰু নেক্সট ৩ বছৰ দিম মুখ্যমন্ত্ৰী ঘোষণাত শাসকীয় পক্ষই উৎসাহিত হৈ পৰাৰ বিপৰীতে নীৰৱে শুনি গ'ল বিৰোধী পক্ষই এই সুযোগতে মুখ্যমন্ত্ৰীয়ে বিৰোধীক কটাক্ষ কৰা সদনত বাকযুদ্ধত লিপ্ত হয় শাসক বিৰোধী কথাটো স্যাৰ আহমে বুৰঞ্জী লিখিব আৰম্ভ কৰিছে গতিকে বুৰঞ্জী টানিব নালাগে ঘোষণাখিনিৰ কথাই কৈছে স্যাৰ ঘোষণা কৰা নাই স্যাৰ আপোনালোকৰ ঘোষণা আছিল স্যাৰ বিজেপি দলৰ ভিজন ডকুমেণ্টত লিখা আছে স্যাৰ অন্ততঃ এই প্ৰশ্নটো অখিল গগৈয়ে কৰিছে মই বেয়া পোৱা নাই এই প্ৰশ্নটো কংগ্ৰেছে কৰিব নালাগে কাৰণ বাগিচাৰ মানুহৰ ভোটেৰে কংগ্ৰেছ জিকি আপোনালোকে বাগিচাৰ কাৰণে কৰা ভাল কামৰ এটা উদাহৰণ দিয়ক পিছে এয়া সপোন নে বাস্তৱ সঁচাকৈয়ে ৰাজ্য চৰকাৰে চাহ জনগোষ্ঠীক এই উপহাৰ দিব নে এয়া নিৰ্বাচনী ললিপপ সেয়া নিৰ্ণয় হ'ব অনাগত সময়তহে ৰমেন কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ